মানে নীলাক্ষী বা ঘৰত সোমালো আজি মানে মই যিটো ভাবি আহিছিলো একেবাৰে নহল আপুনি আমি ৰুমত থৈ এতিয়া ঘৰলৈ যাম নমস্কাৰ পোনপ্ৰথমে সকলোকে দিৱালীৰ শুভেচ্ছা জনাইছো দেৰিকে হলেও মানে কি হ'ল যিহে বৰষুণ দিছে নহয় ভিডিঅ'টো বনোৱা বাদে দিয়ক ফটকা এটাও ফুটাব পৰা নাই তো মানে আজিহে দেৱালী মানিম আৰু বতৰটো হলেও মানে একদম ডাৱৰীয়া কৰি আছে আৰু মানে এতিয়া গৌৰবা মই ওলাইছো মানে তিনিচুকীয়ালৈ ফুৰিবলৈ যাম দেৱালী বুলি মানে ঘৰত কলপুলিও লগোৱা নহল নহয় এনেকুৱা বেয়া লাগিছে দেৱালী কিবা খালী লাগিছে ন একদম পুৰা খালী হৈ আছে লৈ ল টিকেট এটা লৈ ল এইটো 10 টকীয়া টিকেটটো ল'ব নোৱাৰি ল মানে আছে ল'ব এই বেট চিকটা আৰু চিকটা খালে নহব না নাই ই আছে না ই ল'ব আকৌ 100 টকা দিলে হল দুইটা ভিতৰত 10 টকীয়া টিকেট এটা লৈ লওঁ দেই বেয়া নাপাব আৰু এইফালে চাওক এটা মানে ভাগ্য পৰীক্ষা টিকেট লৈ ললো প্ৰথম পুৰস্কাৰ 2 কেজি ব্ৰইলাৰ কুকুৰা একদম আৰু লাষ্টটো চাওক 1 কেজি পিঁয়াজ জিকিলেও হয় আৰু দেই একদম ৰাস্তাত ৰখাই মেলি টিকেট লৈ লৈছে একদম লৈ ললো আৰু জিকিলে হয় আৰু দেই আৰু আমি আহি পাই গ'লোহি তিনিচুকীয়া বৰগুৰি আৰু এতিয়া আমি ভূখণ্ডাক লগ কৰিম ফাৰ্ষ্ট তাৰপিছত আমি যাম ডিব্ৰুগড় মানে এখন ৰিজৰ্টত যাম বুলি ভাবিছোঁ অলপ খানা চানা খাম পাৰ্টি কৰিম তো চাই থাকক আৰু আপোনালোকে ভিডিঅ'টো এইটো লেফ্ট তো আমি তিনিচুকীয়াত আহি মানে নীলাক্ষী বা ঘৰত সোমালো নীলাক্ষী বা ঘৰত ভূখণ্ডা আছিলে আৰু ভূখণ্ডাক লৈ ললো এতিয়া যাম আমি ডিব্ৰুগড়লৈ ভূখণ্ডাক বহুত দিনৰ মূৰত লগ পালো মানে বহুত দিনৰ মূৰত আমি সূৰ্যক লগ পালো লাষ্ট শিৱসাগৰ মিটাপত লগ পাইছিলো বহুত বেছি ভাল লাগিলে আৰু বহুত পুৰণি চিনাকি দুগৰাকী বহুত বছৰৰ আগৰ পৰা 2019 চনত এখন মিটাপ হৈছিলে শিৱসাগৰত সেই মিটাপখনতে লগ পাইছিলো আৰু আজি মানে একেলগত মানে ফুৰিবলৈ যাওঁ আমি বহুত ভাল লাগিব আজি মেছেজ ৰিপ্লাই দিলে ভাল লাগিলে নম্বৰ আছিলে কল কৰিবলৈ মেছেজত লৈছো নাই মোৰ হোৱাটছআপ নাম্বাৰটো আছিলে তাৰ মানে হোৱাটছআপ নাম্বাৰটো কল নাম্বাৰ নহয় কলিং নাম্বাৰটো বেলেগ বাৰু এইটোৱে সো লগ পাই বহুত বেছি ভাল লাগিলে আৰু এতিয়া আমি গৈ আছো ইকো ৰিজৰ্ট বগীবুল ইকো ৰিজৰ্ট তালৈকে গৈ আছো তাত সুন্দৰকৈ আমি কথা পাতি গোটেইখিনি দেখিব আমি মানে জগন্নাথ মন্দিৰ ৰৈছিলো মানে ভূখণ্ডাক জগন্নাথ মন্দিৰ দেখাই দিওঁ বুলি মানে ভূখণ্ডা আগতে অহা নাই আৰু আজি আহিছো আজি সূৰ্য গ্ৰহণৰ কাৰণে বন্ধ আছে মানে সূৰ্য গ্ৰহণৰ কাৰণে আজি মানে বন্ধ দিছে মানে বন্ধ কৰি থৈ দিছে আৰু এতিয়া অকণমান আৰু এনে বাহিৰৰ পৰা পৰিৱেশটো দেখাই দিছো ৱাও এইফালে চাওকচোন কি ধুনীয়াকে ৰামধেনু ওলাই গৈছে ৱাও আৰু এতিয়া মানে আমি ইকো ৰিজৰ্টলৈ আহিছিলো বিয়া এখন আছিলে আজি বিয়া নহয় মানে আজি মেহেন্দি ন ভূখণ্ডা মাতিলে অলপ ডিছকাছ কৰিলো কিবা কিবি আহিলো তো কাইলেহে বিয়া হ'ব তো এতিয়া আমি গৈ আছো ব্লজম এক্সটিকালৈ আৰু ভূখণ্ডা ব্লজম এক্সটিকাত মানে আগতে অহা নাই সেইকাৰণে মানে তাতে যাওঁ তাতে ভাল লাগিব পৰিৱেশটো দেখাই আহোঁগে আমি মানে আহি গলো এতিয়া ব্লজম এক্সটিকা ভূখণ্ডা আগতে অহা নাছিলে সেইকাৰণে মানে লৈ আহিলো ব্লজম এক্সটিকা আমাৰ ধুনীয়াকে কফি আহি গ'ল চাওক কিমান ধুনীয়া ডিজাইন আছে আৰু এইফালে পকোৰা আহি গ'ল আৰু আমি এতিয়া চবেই খাম ভূখণ্ডাই বোলে হেৰি নাখায় কি খাব চাহ ভূখণ্ডাই চাহ খোৱা মানুহ চাহ খাব আৰু আমি কফি চফি খাম আৰু কলগছ মানে কালিতো বৰষুণৰ কাৰণে মানে ৰাতিটো পাৰ হৈ গ'ল আৰু আজি আমি সেইকাৰণে উপভোগ কৰিবলৈ আহিছো আৰু আমি এতিয়া ইয়াত আলু বম ফুটুৱাম মানে টাইম দি ল'ব লাগিব ভয় লাগে নহ'লে আৰু আজি মানে মই যিটো ভাবি আহিছিলো একেবাৰে নহ'ল আপোনালোকক মানে সকলোখিনি ক'ম বাৰু কি নহ'ল আৰু ভূখণ্ডাক আমি ৰুমত থৈ এতিয়া ঘৰলৈ যাম হোটেলত আজি ঘূৰিলো অলপ টাইম বহুত বেছি ভাল লাগিলে আকৌ ঘূৰিম কাইলৈ লগ পাম দেই টাটা একেবাৰে কাইলৈ লগ পাম আৰু আমি ভূখণ্ডাক সেই ওপৰত মানে 3rd ফ্ল'ৰত থৈ আহিলোঁ আৰু এতিয়া দুইটা ঘৰলৈ যাম আৰু আজি ভিডিঅ'টোত মানে যিটো ভাবিছিলো একেবাৰে নহ'ল মানে নীলাক্ষী বাক লগ কৰিম বুলি ভাবিছিলো নীলাক্ষী বাৰ লগত মানে ভিডিঅ' বনাম বুলি ভাবিছিলো সেইটো মানে একেবাৰে নহ'ল মানে ভাবিছিলো নীলাক্ষী বাৰ লগত ভিডিঅ' বনাম অলপ কথা পাতিম বুলি আচলতে নীলাক্ষী বাই মানে লাজ কৰিলে কাৰণ মানে ঘৰুৱা ড্ৰেছত আছিলে ন সেইকাৰণে মানে ভিডিঅ' নোলাওঁ বেলেগ দিনা আহিবা বুলি ক'লে তো একো নাই বেলেগ দিনা লগ পাম বেলেগ দিনা ভালকৈ বনাম হ'লেও ফটো মাৰিলো বাৰু বেলেগ দিনা মাতিছে বেলেগ দিনা ধুনীয়াকৈ আমি লগত ভিডিঅ' বনাম ভাল লাগিব আৰু নীলাক্ষী বাৰ গানবিলাক মোৰ বহুত ফেভৰেট মই সেইকাৰণে ভাবি গৈছিলো মানে
একদম ধুনীয়াকৈ মানে ধুনীয়াকৈ কথা পাতিম, গানৰ কথা পাতিম অকণমান কিবা কিবি বুলি। তো যি কি নহওক লগ পাই ভাল লাগিলে, আৰু ভূষণ দাৰ লগতো অকণমান দিনটো ঘূৰিলোঁ, ভাল লাগিলে। আৰু এতিয়া আমি ঘৰলৈ গৈ থাকোঁ, অকণমান ঘৰত দেৱালী ফটকা চটকা কিবা কিবি ফুটাম ন। ব'ল তো বলক। এয়া আমাৰ দেৱালীৰ চাবুৱাৰ পৰিৱেশ, এয়া চাবুৱাৰ পৰিৱেশ। এয়া দেখো, এয়া ভাল লাগে দেই। আমাৰ পইচা নাই যে, আমি সেইকাৰণে ভিডিঅ' কৰি গৈ আছোঁ মানে দেখিছা। আৰু মই আহি পালোহি ঘৰ, আৰু ঘৰত মানে কালিৰ পৰা ফটকা ফুটাবই পৰা নাই, সেইকাৰণে মানে সৰু সৰু দুপাকেটমান ফটকা আছে এনেকুৱা টাইপৰ। তো এতিয়া ঘৰত মানে অকণমান মানে ঘৰতে অকণমান বহনি কৰি দিওঁ। আৰু আলু বমটোত মানে এনেকৈ টাইম দি লোৱা হয়, আৰু মানে ডাইৰেক্ট ফুটাব নোৱাৰোঁতো, এনেকৈ টাইমটো দি লওঁ, তেতিয়া মানে অলপ ভয় চয় নালাগে আৰু এনেই আৰু এনেকুৱা পাকেট এটাই ফুটুৱাই দিওঁ। আৰু এইফালে পলাবলৈ কাৰণে ৰাস্তাটো থৈ দিছোঁ মই, গোটেই ধোঁৱাই ধোঁৱা হৈ গৈছে। তো আজি ভিডিঅ'টো মানে ইমানখিনিতে সামৰণি মাৰিছোঁ, একেবাৰে এটা মানে ঠাণ্ডা দেৱালী, মানে আগদিনাখনতো বৰষুণ, আজি আৰু এনেকৈয়ে সামৰণি মাৰিছোঁ ভিডিঅ'টো। নতুন এটা ভিডিঅ'ত লগ পাম। যদি নতুনকৈ মোৰ ইউটিউব চেনেলটোত ভিজিট কৰিছে, ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ফেচবুকত যদি চাই আছে পেজখন লাইক কৰি ল'ব। তো এইটো শেষ হ'ল, ময়ো সামৰণি মাৰিছোঁ। থেংক ইউ।